বহুত ডাঙৰ ডাঙৰ পাথৰ, উপায় নাই, ৰাস্তাটো বনাবই লাগিব যিহেতু। চব কিমান মস্ত ডাঙৰ পাথৰ এটা। পাথৰ বুলি ক'লে ভুল হ'ব, গোটেই পাহাৰটো আৱৰি ধৰি ৰখা এটা মস্ত ডাঙৰ চাট্টান বুলি ক'ব লাগিব আৰু ৰিক্সি হৈ আছে। কিমান ডাঙৰ ডাঙৰ শিল। এইখিনি কাটিং কৰি ওলাই যোৱাৰ পিছতে কেনেকুৱা সাংঘাতিক চাবলৈ, ভয় লগা। ইয়াৰ ডিজেলৰ বেৰেল পৰি আছে, ইয়াতে আনি ইয়াতে থৈছে 4 বেৰেল ডিজেল। বহুত ধুনীয়া হৈছে ৰাস্তা কাটিংটো চাৰিওফালৰ পৰা। এইজনে মহাপুৰুষ, যিজন মহাপুৰুষে নেকি এই ৰাস্তাটো বনালে। দশৰথ মাঝি বুলি মানুহ এজন আছে নহয়, হাতুৰী বেলচা লৈ পেলাই, কোৰ লৈ পেলাই পাহাৰ কাটি ৰাস্তা বনাইছিলে মানুহজনীৰ কাৰণে। এইজন হ'ল সেইজন, যিজনে নেকি এই আমাৰ হুণ্ডাই মেচিনটো দি পেলাই নি কাটিং কৰি এই ৰাস্তাটো বনালে। সেই ঘৰ দুটামান দেখিছে টিঙৰ, তাতে থাকে এইজন ভাইটি। অকলে থাকে, যিহেতু থাকিবই লাগিব, কামৰ ছাইড হয়। বহুত ধুনীয়া এটা মনমোহা প্ৰকৃতিৰ অৱৰূপ। এই চাংঘৰৰ লেখীয়া দেখিছে যে শুকান বাঁহেৰে চাং বনোৱা, সেইটো কি হয় বাৰু আপোনালোকে প্ৰায় মানুহে হয়তো নাজানিবও পাৰে। মই দূৰৰ পৰা দেখুৱাই দিছোঁ এইখিনি বস্তু। একচুৱেলি সেইখিনি হ'ল চাং বনোৱাটো কিবি এটা ফল হয়, যিহেতু কেনেকুৱা বুজাম আপোনালোকক, সেইটো অমৰা বুলি কয় যে, অমৰা লেখীয়া হয় বস্তুটো। কিবি ফল হয়, সেইটো বহুত দামী ফল। এইটো জিৰত খেতি কৰে, তাৰমানে সেই খেতিটো মানে এনেকুৱা চাং বনাই দিব লাগে, চাঙত ফলে। এই সৰু এটা জিকা আছে নহয়, থোপে থোপে লাগি ধৰে যে, সেই জিকাটোৰ লেখীয়া হয়গৈ আৰু ক'ব গ'লে শ্বৰ্টকাট। সেইটো হ'ল কিবি খেতি। সেইটো বহুত পৰিমাণে ইয়াতে খেতি হয় আৰু ভাল ফলে, যিহেতু জিৰ' জেগাটো অকণ ঠাণ্ডামূৰীয়া, গতিকে এই ফলটো ইয়াত মানে খেতিটো ভাল হয়, ফলটোৰ কোৱালিটি ভাল হয়, মিঠা হয়, খাবলৈ বেয়া নহয় বাৰু, ভালেই। খাবলৈ বেয়া নহয়, ভালেই। চব বহুত ধুনীয়া কাটিং কৰিছে। এতিয়া আমি অলপ পিছত ওলাই যাব লাগিব আৰু বান্দৰ দোৱা ওলাই যাম আমি। এতিয়া আমি গৈ আছোঁ আমাৰ য'ত নেকি গাড়ী থলোঁ, মানে আমি য'ত গাড়ী থলোঁ সেই গাড়ীখন আছে বহুত দূৰত। আপোনালোকক কৈছিলোঁ অথনি যে আমি টাটা মোবাইলখন য'ত থলোঁ তাৰ পৰা প্ৰায় 1-1.5 কিলোমিটাৰ পাহাৰৰ ওপৰত নতুন কাটি থোৱা ৰাস্তাটোৰে গৈ আমি পকলেনৰ ওচৰ পালোঁগৈ। গতিকে এই পকলেনখন আকৌ এতিয়া বনাই মেলি ছাৰ্ভিচিং কৰি উলিয়াই লৈ আহিলোঁ, যিহেতু আমি আমাৰ গেৰেজৰ পৰা স্পেয়াৰ বকেট এখন লৈ আহিলোঁ। আৰু এই মেচিনখনত লাগি থকা বকেটটো অলপ কিবা ডেমেজ হৈ আছে। এই ডেমেজ হোৱা বকেটটো আমি ৰিটাৰ্ণ লৈ যাম, আৰু যিখন বকেট আমি লৈ আহিলোঁ সেইখন বকেট ইয়াতে লগাই থৈ আমি ওলাই যাম। সেইকাৰণে
মেচিনটো আমি তললৈ লৈ আহিবলগীয়া হৈছে, যিহেতু মেচিনটো ষ্টাৰ্ট হোৱা নাছিলে। তাৰমানে আমি ছাৰ্ভিচিংটো তাতে কৰিলোঁ। ছাৰ্ভিচিংটো কৰি আমি ওলাই লৈ আহিলোঁ মেচিনটো। চাই থাকক, ক'ত যাওঁ, কি কৰোঁ, কি নকৰোঁ, একো বুজি পোৱা নাই যেন লাগে আমাক চালে। আমি জদা মূৰ্খনে চাওঁতাসকলে কি ভাবে নাজানো, গতিকে চাই থাকোঁ। এয়া চাওক, বহুত ধুনীয়া ঘৰ এটা, মানুহ নাথাকে। চাওক কিবি খেতিটো মই ইয়াৰ পৰা অলপ দেখুৱাই দিছোঁ। এইয়া চাওক, গ্ৰীণ গ্ৰীণ হৈ আছে গোটেই গছখিনি। মই একচুৱেলি ওচৰৰ পৰা দেখুৱাব পাৰিলে বহুত ভাল আছিলে, যিহেতু গেট চেট লগাই থোৱা আছে কাৰণে যাব নোৱাৰোঁ। এয়া চাওক, ঘৰখনত মানুহ নাই। ঘৰখন বহুত ধুনীয়াকৈ বনাই থৈছে, কিন্তু ঘৰখনত মানুহ নাথাকে। জনামতে অহা যোৱা কৰে চাগে টাউনৰ পৰা, যিহেতু টাউনৰ পৰা 7 কিলোমিটাৰমান ভিতৰত আছে, সেইকাৰণে ইয়াতে মানুহ নাথাকে। মাজে মাজে অহা যোৱা কৰে, খেতি বাতি আছে, খেতি বাতি চোৱা চিতা কৰে। ঘৰখন বহুত ধুনীয়া, ঘৰখন এনেকৈ চাবলৈ বহুত ধুনীয়া। চাওক, ঘৰখন ইমান ধুনীয়া, বৰ মজা লাগিব। ঠিক আছে, আপোনালোকে চাওক। মই এটা বহুত ধুনীয়া বস্তু দেখুৱাই আছোঁ, চাওকচোন। এই গছজোপা ইমান মজা, ইমান ধুনীয়া। কি গছ হয় নাজানো, বাট জংলী গছ লেখীয়া লাগিছে। এইটো লগোৱা গছটো নহয়, লগোৱা গছ নহয়। চাওকচোন কিমান ধুনীয়া চিনাৰী এটা, বহুত ধুনীয়া লাগিছে। ইয়াত আৰু এজোপা আছে, এইটো লগোৱা গছ নহয়, যিহেতু কেঁচা ৰাস্তাৰ কাণত এইটো কেতিয়াও লগোৱা গছ হ'ব নোৱাৰে। চাৰিওফালে আছে যিহেতু সৰু সৰু, গতিকে এইটো লগোৱা গছ নহয়। কাঁইট আছে গছজোপাত, নহ'লে মই উঘালিও লৈ যাব পৰা ছিষ্টেম আছিলে, যিহেতু টাটা মোবাইল লগত আছে। কিবি খেতি, এখন ৰাস্তা, আমি গৈ আছোঁ টাটা মোবাইলৰ ওচৰলৈকে। পকলেণ্ড পালেহি টাটা মোবাইলখনৰ ওচৰত। এইটো চাওক, পাইন ট্ৰি গছ কিমান মজা, চালে চাই থাকিবলৈ মন যায়। পাইন ট্ৰিখিনি ইমান ভাল লগা এটা পৰিৱেশ। চাওক, চাওক অজিত দা, কি ইমান টেনশ্যন হৈ আছে নেকি? টেনশ্যনটো হ'বই, কেলা গাড়ীটো লাইট নাই বুলি কৈ দিলে। এটা আন্ধাৰা মান্ধাৰা দুজনে কি দেখা যাব। আপুনি আগত মোবাইল ফোন দেখাই যায়। চাওক, বকেটখন লৈ আহিছোঁ যিহেতু, এতিয়া আমি এখন বকেট চেঞ্জ কৰি পেলাই ওলাই যাম।